নমস্কাৰ বন্ধু বান্ধৱীসকল, বৰ্ডছ এক্সামৰ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগত জনাইছোঁ। আজি আমি কৰিম এক্সাৰচাইজ 2.3 পৰা নম্বৰ 6 আৰু 1 নম্বৰ। তো এইটো কি কৈছে, 1 এটা 0 কৈছে এই পলিনমিয়েলৰ। তো আমি কি জানো, ইফ 1 ইজ এ 0 অফ দ্য পলিনমিয়েল দেন x minus 1 is its factor. তো এটা যদি 0 দিয়া থাকে তাহলে সেইটোৰ লগত যদি আমি মাইনাছ কৰি দিওঁ সেইটো কি হৈ যাব, ইয়াৰ ফেক্টৰ হৈ যাব। তো আমি এইটো ফেক্টৰেৰে ডিভাইড কৰিলে আমাৰ কিবাটো কুৱেশ্যন ওলাবই। তো আমি এইটো আগতে ডিভাইড কৰিম। 3x কিউব মাইনাছ এক্স স্কুৱাৰ প্লাছ 3x, চৰি এইটো কি হৈ যাব, এইটো আমাৰ মাইনাছ 3x হৈ যাব। এইটো আমাৰ কি হৈ যাব, মাইনাছ 3x প্লাছ 1 আৰু ইয়াতে x মাইনাছ 1, 3x স্কুৱাৰ ডিভাইড কৰিলে 3x কিউব আৰু ইয়াতে আহি যাব মাইনাছ 3x। এইটো কাটি যাব আৰু এইটো প্লাছ মাইনাছ 3 2x স্কুৱাৰ হৈ যাব মাইনাছ 3x প্লাছ 1 প্লাছ এইটোক আমি কি কৰিম এতিয়া, প্লাছ 2x এৰে ইনটু কৰিম। কি হ'ব তেনেহ'লে 2x স্কুৱাৰ আৰু এইটো মাইনাছ 2x হৈ যাব। তো এইটোতো কাটি যাব আৰু এইটো প্লাছ, তো এইটো কি আহি যাব, এইটো আমাৰ আহি যাব মাইনাছ এক্স আৰু ইয়াতে প্লাছ 1 আহি যাব। তো এইটো আমি যদি মাইনাছ 1এৰে ইনটু কৰোঁ তেনেহ'লে মাইনাছ এক্স প্লাছ আহিব, এইটো 0 ওলাই যাব। তো এতিয়া আমি কি কৰিম, এইটো ফেক্টৰাইজ কৰিলে, অৰ্থাৎ এইটো যদি আমি ফেক্টৰাইজ কৰোঁ তেনেহ'লে আমি কি পাম, আৰু দুটা 0 পাই যাম, প্লাছ 2x মাইনাছ 1। তো এইটো আমি কি কৰিব পাৰোঁ, 3x স্কুৱাৰ প্লাছ 1x প্লাছ 2x আমি লিখিব পাৰোঁ। এইটোক আমি কি লিখিব পাৰোঁ, এইটোক আমি লিখিব পাৰোঁ 3x মাইনাছ 2x আমি লিখিব পাৰোঁ মাইনাছ 1। তোমালোকে চোৱা ইয়াতে এইটো যে আছে, এইটো মিডিল টাৰ্ম কৰিলে কি হ'ব, 3x স্কুৱাৰ প্লাছ 3x মাইনাছ 1x, মাইনাছ 1 কৰিলে আমি এইটোৱে পাম। নেক্সট লাইনত 3x কমন ল'ম, x প্লাছ 1 প্লাছ 1 মাইনাছ 1 কমন ল'ম, x প্লাছ 1। তো এতিয়া আমাৰ কি আহি যাব, x প্লাছ 1 আৰু 3x minus 1. So either x plus 1 equals to 0, that is x equals to minus 1, or 3x minus 1 equals to 0, that is x equals to 1 by 3. এইটো আমাৰ বাকি দুটা 0 আমাৰ ওলাই গ'ল। তো আজিৰ ভিডিঅ'ত এইখিনিয়ে, হোপফুলি তোমালোকে বুজিব পাৰিছা। কিবা প্ৰব্লেম হ'লে কমেণ্টত জনাবা। ধন্যবাদ।